হেল্ল' বন্ধু-বান্ধৱসকলে এইবাৰ আপোনালোকৰ কাৰণে আৰু এটা নতুন ভিডিঅ' লৈ আহিছোঁ। এইটোৰ মাজত আপুনি আসাম ৰাইফল যিটো পদ খালী হৈছে 136টা পদ খালী হৈছে। আপুনি এইটো কেনেকৈ চাব আৰু কেনেকৈ ক'ৰ পৰা এপ্লাই কৰিব অনলাইনৰ পৰা আৰু কেনেকৈ চাৰ্টিফিকেট ওলাব আৰু ক'ত যায় কি কৰিব লাগে A to Z জানিবলৈ হ'লে মোৰ ভিডিঅ'টো সম্পূৰ্ণভাৱে চাই থাকক আৰু চলক ষ্টাৰ্ট কৰোঁ মোৰ ভিডিঅ'টো। মোৰ ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত লিংকত আহি যাব, তাৰ পৰা আপুনি ইয়াতে চাব পাৰিব। মই আপোনাক দেখুৱাই দিছোঁ। আপুনি কি কৰিব, ফাৰ্ষ্টত ক্ৰমত আহি যাব। ক্ৰমত আহিলে তাৰ পৰা লিংকৰ পৰা আপুনি ক্ৰমত আহিব। অহাৰ পিছত আপুনি ইয়াতে চাব পাৰিব আপুনি কেনেকৈ কি প্ৰচেছ A to Z ডিটেইলছ ইয়াতে লিখা আছে। মই আপোনাক পঢ়ুৱাই দিছোঁ আৰু দেখুৱাই দি আছোঁ। আপুনি যেতিয়া ইম্পৰ্টেণ্ট ডেট কিমান তাৰিখৰ পৰা কিমান তাৰিখলৈ আছে মই জুম কৰি দেখুৱাই দি আছোঁ। ষ্টাৰ্টিং ডেট ছাবমিট ফৰ্ম আপুনি 26 জুনৰ পৰা আপুনি কি কৰিব, লাষ্ট ডেট 26 জুলাইলৈকে আপুনি এইটো কি কৰিব পাৰিব, এপ্লাই কৰিব পাৰিব অনলাইনত। আপুনি এডমিট কাৰ্ড এভেইলেবল আপুনি এইটো পাই যাব যেতিয়া আপুনি এপ্লাই কৰিব। এক্সাম ডেট আপোনাক দি দিব সেইদিনা। তাৰপিছত আপুনি এপ্লিকেশ্যন ফিজ আপডেট চন আপুনি কি কৰিব, এপ্লিকেশ্যন ফিজটো নালাগে ইয়াতে, একদম ফ্ৰী। আপোনাক ইয়াতে ফ্ৰী হিচাপত দিছে 000 ইয়াতে লিখা আছে। আপুনি ইয়াতে ভালদৰে চাই ল'ব। ইয়াতে 00 লিখা আছে, 00 লিখা আছে। তাৰপিছত ইয়াতে কি দিছে, আসাম ৰাইফল কনষ্টেবল GD এডুকেশ্যন কোৱালিফিকেশ্যন ডিটেইলছ। আপোনাৰ কোৱালিফিকেশ্যন যেতিয়া 10 বা 12 পাছ আছে তেনেহ'লে আপুনি কৰিব পাৰিব ইয়াতে কৰিব পাৰিবলৈ আপুনি এপ্লাই কৰিব পাৰিব। তাৰপিছত আপোনাৰ বয়স মিনিমাম আপোনাৰ 18 বছৰ হ'ব লাগিব। ইয়াতে 18 বছৰ হ'ব লাগিব আৰু মেক্সিমাম আপোনাৰ 25 হ'ব লাগিব ইয়াতে। তাৰপিছত মই আকৌ দেখুৱাই দি আছোঁ। আপুনি কি কৰিব, ইয়াতে আসাম ৰাইফল ফিজিকেল টেষ্ট ডিটেইলছ আপুনি কি কৰিব পাৰিব, ল'ৰা হ'লেও আপুনি এপ্লাই কৰিব পাৰিব আৰু ছোৱালী হ'লেও আপুনি এপ্লাই কৰিব পাৰিব। ইয়াতে লিখা আছে আপুনি ফৰ মেলৰ হ'ব লাগিব 170 চেণ্টিমিটাৰ আৰু ফিমেলৰ হ'ব লাগিব 157 চেণ্টিমিটাৰ। ইয়াতে আপুনি ভালদৰে চাই ল'ব আৰু ক'ত কেনেকৈ এপ্লাই কৰিব লাগে মই আপোনাক দেখুৱাই দি আছোঁ। আপুনি মোৰ ভিডিঅ'টো শেষলৈকে চাব, মই এইটো Z ডিটেইলছ আপোনাক দেখুৱাই দিম। তাৰপিছত আপুনি ৱেইট কিমান হ'ব লাগিব, আপোনাৰ 50 মিনিমাম 50 কেজি হ'ব লাগিব আপোনাৰ ৱেইটটো। আৰু আপুনি কি কৰিব লাগিব, ৰানিং আপোনাৰ 50 কিলোমিটাৰ আৰু 24 মিনিট আপোনাৰ ৰানিং হ'ব লাগিব। আৰু ছোৱালীৰ ভাৱে 800 মিটাৰ বা 4 মিনিট ইয়াতে ৰানিং কৰিব দিছে। তাৰপিছত আপোনাৰ এক্সাম হ'ব, ইয়াতে ডকুমেণ্টছ ভেৰিফাই কৰিব লাগিব, মেডিকেল এক্সপ্ৰেছন ইয়াতে গোটেইকেইটা দিব লাগিব। ইয়াতে ভালদৰে আপুনি চাব, ইমান আপোনাক পঢ়াই দিব নোৱাৰোঁ। এপ্লাই অল ৰিকুৱেষ্ট ডকুমেণ্টছ আপুনি কি কৰিব, ফটোগ্ৰাফ, ছিগনেচাৰ, কোৱালিফিকেশ্যন চাৰ্টিফিকেট, ডমিনিচিয়েল চাৰ্টিফিকেট, কাষ্ট চাৰ্টিফিকেট, পান কাৰ্ড, আধাৰ কাৰ্ড, ফুল এড্ৰেছ বিফৰি ইয়াতে আপুনি গোটেইকেইটা পাই যাব। তাৰপিছত আপুনি ইয়াৰ পৰা ইয়াতে ভালদৰে চাই ল'ব কি কি লাগে ডকুমেণ্টছ। আপুনি ডকুমেণ্টছকেইটা যোগাৰ কৰাৰ পিছত আপুনি কি কৰিব, অনলাইন প্ৰচেছত আহিব। অহাৰ পিছত আপুনি ইয়াতে কি কৰিব, হাউ টু এপ্লাই আসাম ৰাইফল কনষ্টেবল GD অনলাইন ফৰ্ম। আপুনি ফৰ্মটো ক'ত পাব, কেনেকৈ এপ্লাই কৰিব লাগে মই আপোনাক দেখুৱাই দি আছোঁ। আৰু ইয়াতে লিখা আছে এপ্লাই অনলাইন ৰেজিষ্ট্ৰেশ্যন। আপুনি কি কৰিব, ইয়াতে ক্লিক কৰি যদি আপুনি যদি নাপায় সেইটো ৱেবছাইটত যাবলৈ, আপোনাৰ যিটো ৱেবছাইটটো আছে, ফৰ্মটো আছে, সেইটো যদি আপুনি নাপায় ইয়াৰ পৰা তেনেহ'লে মই আপোনাক দি দিম লিংকটো। আগত যিটো লিংক আছে সেইটোত আপুনি এইটো ডিটেইলছ পাব আৰু পিছৰ যিটো ডিছক্ৰিপশ্যনত লিংক আছে সেইটোত আপুনি কি কৰিব, অনলাইনৰ ফৰ্মটো পাই যাব আৰু তাত ফিল আপ কৰিব লাগিব। মই আপোনাক দেখুৱাই দি আছোঁ কেনেকৈ ফিল আপ কৰিব লাগে। এতিয়া আপুনি যেতিয়া মোৰ দ্বিতীয় নাম্বাৰ যিটো লিংক আছে য'ত আছে এপ্লাই ফৰ্ম, তাত আপুনি ক্লিক কৰি আপুনি এইটো ৱেবছাইটত সোমাই আহিব। আৰু ইয়াতে আপুনি কি কৰিব, ইয়াতে কেইটামান বস্তু চিলেক্ট কৰিব দিব। আপোনাৰ ডিষ্ট্ৰিক্ট আসাম কি আছে আপুনি ইয়াতে চিলেক্ট কৰি ল'ব। মই আপোনাক দেখুৱাই দিছোঁ আপোনাৰ সন্মুখতে, মই ফৰ্মটো ফিল আপ কৰি আপোনাক দেখুৱাই দিছোঁ, জুম কৰি দেখুৱাই দি আছোঁ। ইয়াতে আপুনি কি কৰিব, মেল নে ফিমেল আপুনি ইয়াতে চিলেক্ট কৰি ল'ব। মই মেল সেইকাৰণে চিলেক্ট কৰি দিছোঁ। আপোনাৰ ষ্টেট অৰিজিন ইয়াতে আপুনি চিলেক্ট কৰি দিব, আপোনাৰ ষ্টেটটো কি হয়। মই আসামৰ মানুহ সেইকাৰণে আসামটো চিলেক্ট কৰি দিছোঁ। তাৰপিছত আপুনি কি কৰিব,
আপোনাৰ ট্ৰেড এফলেট ফৰ্ম আপুনি ইয়াতে সিলেক্ট কৰি দিব এইটো মই যেটো সিলেক্ট কৰি দি আছো আপুনি এইটো সিলেক্ট কৰি দিব দিয়াৰ পিছত আপুনি কি কৰিব ইয়াতে যেনেকুৱা আছে এনেকুৱাই থৈ দিব তাৰ পিছত আপুনি ইয়াতে চাব 10 পাস লাগিব আপোনাৰ মিনিমাম 10 পাস লাগিব তাৰ পিছত আপুনি কি কৰিব আই এগ্ৰি আপুনি কি কৰিব ইয়াতে ক্লিক কৰি দিব আই এগ্ৰিত আপুনি ক্লিক কৰি দিব ইয়াতে আই এগ্ৰি আছে ইয়াতে আপুনি ক্লিক কৰি দিব ইয়াতে ক্লিক কৰি দিলে আপোনাৰ সন্মুখত আৰু এটা ফৰ্ম ডাঙৰ এটা ফৰ্ম খোল খাই যাব আপুনি অকনমান ওয়েট কৰিব লাগিব তাৰ পিছত মই দেখুৱাই দিছো এই ডাঙৰ ফৰ্মটো ফিল আপ কৰি সাবমিট কৰি দিলে আপোনাৰ হৈ যাব সাকসেসফুলি আৰু কোন দিনা মাতিব তাৰ পৰা আপোনাৰ মেইল লাগিব আৰু মোবাইল নাম্বাৰ লাগিব আপোনাৰ কি ডকুমেন্টস লাগে মই আগতে কৈ দিছো এইটো তাৰ পিছত আপুনি এইকেইটা ৰেডি কৰি আপুনি এই ডাঙৰ ফৰ্মটো ফিল আপ কৰিব ফিল আপ কৰাৰ পিছত আপুনি সাবমিটত মাৰি দিব অকনমান লোড হৈ আছে নেটৱৰ্কৰ প্ৰবলেম সেই কাৰণে খোল খাওয়াৰ পিছত মই দেখুৱাই দিছো এই ডাঙৰ ফৰ্মটো এই খোল খাইছে মই এই ডাঙৰ ফৰ্মটো ফিল আপ কৰি মই আপোনাক দেখুৱাই দিছো আপুনি ভালদৰে চাব মই জুম কৰি এটা কৈ মই দেখুৱাই দিছো এইটো হয় ফৰ্ম আপুনি কি কৰিব একদম ফাৰ্ষ্টত আপুনি ইয়াতে টাইটেল আপোনাৰ টাইটেলটো কি এইটো আপুনি সিলেক্ট কৰি লব মেৰিট নে আনমেৰিট আপুনি ইয়াতে সিলেক্ট কৰি লব মই দেখুৱাই দিছো এটাকে সিন কৰি ইয়াতে আপুনি সিলেক্ট কৰি দিব তাৰ পিছত আপুনি এইটো মেৰিট নে আনমেৰিট ইয়াতে সিলেক্ট কৰি দিব দিয়াৰ পিছত আপুনি কি কৰিব আপোনাৰ যেটো ফাৰ্স্ট নাম হেইটো আপুনি ইয়াতে লিখি দিব ফাৰ্স্ট নামত আপুনি লিখি দিব মই লিখি দি আছো মোৰ ফাৰ্স্ট নামটো এইটো হয় তাৰ পিছত আপোনাৰ মিডল নামটো থাকিলে মিডল নামটো দিব তাৰ পিছত আপোনাৰ লাষ্ট নেমটো থাকিলে লাষ্ট নেমটো ইয়াতে দি দিব মই আপোনাৰ সন্মুখতে ফিল আপ কৰি দি আছো যাতে আপোনাৰ অসুবিধা নহয় তাৰ পিছত আপোনাৰ ফাদাৰ নামটো আপুনি ইয়াতে দি দিব মই মোৰ ফাদাৰ নামটো দি দিছো ইয়াতে তাৰ পিছত আপোনাৰ মাদাৰ নামটো ইয়াতে দিলেও হ'ব নিদিলেও হ'ব যি কেইটা ইয়াতে ষ্টাৰ মাৰা আছে এইকেইটা আপোনাৰ দিব লাগিব আপোনাৰ মোবাইল নাম্বাৰটো ইয়াতে দি দিব মই মোৰ মোবাইল নাম্বাৰটো দি দিছো তাৰ পিছত আপোনাৰ ইমেইল আইডিটো দিবই লাগিব ইয়াতে মই ইমেইল আইডিটো দিছো দিয়াৰ পিছত আপুনি কি কৰিব ইয়াতে ফোন উইথ এসটিডি কোড আপুনি এইটো দিলেও হ'ব নিদিলেও হ'ব ইয়াতে ষ্টাৰ মাৰ্ক মাৰা নাই আপোনাৰ ৰিলেশনটো আপুনি ইয়াতে দি দিব আপুনি হিন্দু জানো মুসলিম আদাৰ্স ফাৰ্সি বা যেটো হয় আপুনি এইটো দি দিব মই মুসলিম এই কাৰণে ইয়াতে মুসলিম দি দিছো তাৰ পিছত আপোনাৰ ডেট অফ বাৰ্থটো ইয়াতে দি দিব মই মোৰ ডেট অফ বাৰ্থটো দি দিছো তাৰ পিছত আপোনাৰ আসামৰ মানুহ কিহৰ মানুহ এইটো আপুনি এইটো সিলেক্ট কৰি ইয়াতে দি দিব মই যেটো দি আছো আপুনি এইবোৰ দি দিব ইয়াতে আসাম তাৰ পিছত এইকেইটা আপুনি পিন নাম্বাৰ আপোনাৰ যেটো পিন আছে এইটো পিন নাম্বাৰটো আপুনি ইয়াতে দি দিব তাৰ পিছত আসাম এইকেইটা দি দিয়ে তাৰ পিছত আপুনি এইকেইটা যেতিয়া দিব আপোনাৰ ডিস্ট্ৰিক্ট ইয়াতে কি লিখিব আপুনি লিখি দি দিব তাৰ পিছত ইয়াতে টিক মাৰ্ক কৰি দিব দিয়াৰ পিছত আপোনাৰ এড্ৰেছ যদি সেম হয় তেনেহলে আপুনি এইটো দিব নালাগে তাৰ পিছত আপুনি তল ভালে আহি যাব ইয়াতে যি কেইটা ষ্টাৰ মাৰা আছে এইকেইটা আপুনি দিবই লাগিব আৰু কি ইয়াতে চাব ইয়াতে আপোনাৰ চুজ ফাইল আপুনি ফাইল ইয়াতে আপোনাৰ যিবোৰ সাৰ্টিফিকেট আছে এইবোৰ আপোনাক কি কৰিব ইয়াতে আপলোড কৰিব দিছে ইয়াতে আপলোড কৰিব কৰাৰ পিছত আপুনি কি কৰিব আপুনি কি পাস কৰিছে এইটো আপুনি মিনিমাম আপোনাৰ 10 পাস থাকিব লাগিব যদি 10 পাস হয় তেনেহলে আপুনি ইয়াতে থৈ দিব আৰু যদি নহয় তেনেহলে আপুনি যদি 12 পাস তেনেহলে আপুনি কি কৰিব 12 পাসটো সিলেক্ট কৰি দিব তাৰ পিছত আপোনাৰ কি আছে কেনেকে পাস কৰিছো কোৰ পৰা পাস কৰিছে কিমান মাৰ্ক পাইছে ইয়াতে আপুনি দি দিব মই দি দিছো আপুনি ইয়াতে দি দিব দিয়াৰ পিছত আপুনি কি কৰিব ইয়াতে গোটে গেটা লিখি দিব লিখি দিয়াৰ পিছত আপুনি তলফালে আহি যাব আহি যোৱাৰ পিছত আপোনাৰ কোৱালিফিকেশন বোৰ্ড ইউনিভাৰ্সিটি পেসিং ইয়াৰ টোটাল মাৰ্কস আপুনি ইয়াতে গোটে গেটা ইয়াতে গম পাই আছে আপুনি ইয়াতে দি দিব দিয়াৰ পিছত ইয়াতে বেছি দিব নালাগে আপোনাৰ যেটো ষ্টাৰ মাৰা আছে এইকেইটা আপুনি দিয়াৰ পিছত আপুনি কি এইকেইটা টিক মাৰ্ক কৰি দিব আপুনি এইকেইটা টিক মাৰ্ক কৰি দিব আপোনাৰ সুবিধাৰ কাৰণে মই শৰ্টকাট ভিডিও বনাই আছো যাতে আপুনি ভালদৰে বুজি পায় ভিডিওটো অলপ লং হ'ব আপুনি ভালদৰে চাই ল'ব লোৱাৰ পিছত আপুনি কি কৰিব ইয়াতে ক্যাপচাৰটো আছে এই ক্যাপচাৰটো ফিল কৰিব এইটো ভালদৰে লক্ষ্য কৰিব এইটো ক্যাপচাৰ আপুনি কোড ফিল কৰিব ইয়াতে ফিল কৰিব মই দেখুৱাই দিছো ইয়াতে আপুনি ক্যাপচাৰটো ফিল কৰিব ইয়াতে ফিল কৰি আপুনি কি কৰিব ইয়াতে সাবমিট আছে ইয়াতে আপুনি সাবমিট ইয়াতে ক্লিক কৰি দিব সাবমিটত ক্লিক কৰি দিয়াৰ পিছত আপোনাৰ সন্মুখত আৰু এটা পেজ খুল খাব তাৰ পিছত আপুনি তাত কি কৰিব আপোনাৰ যেটো এইটো ফৰ্মটো ফিল আপ কৰিছে আপোনাৰ তাত এটা সাৰ্টিফিকেট উলাব হেতু সাৰ্টিফিকেট থৈ দিব আপুনি জেৰক্স কৰি আৰু যেতিয়া আপোনাক মাতিব আপোনাক ফোন কৰিব বা
আপোনাৰ যেতিয়া মেইল আহিব আপোনাৰ মেইলত তেতিয়া আপুনি তাত যাব লাগিব য'ত যাবলৈ দিব তো তাত যাই আপোনাৰ ইণ্টাৰভিউ ল'ব লোৱাৰ পিছতহে আপোনাৰ চাকৰিটি কনফাৰ্ম হৈ যাব যদি মোৰ ভিডিঅ'টো ভাল লাগে তেনেহ'লে মোৰ ভিডিঅ'টো এটা লাইক কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি মোৰ লগতে থাকি যাব